যেতিয়া সন্মুখত লক্ষ্য ঠিক কৰা যায় তেতিয়া টান কামবিলাকো সহজ হৈ উঠে, কাৰণ লক্ষ্যৰ পিছত দৌৰিবলৈ মানুহ সাহস পায়, মানুহে উৎসাহ পায়। লক্ষ্য স্থিৰ নাথাকিলে, গ'ল ফিক্স নকৰিলে সহজতেই দিগ্ভ্ৰষ্ট হোৱাৰ, লক্ষ্যহীন হোৱাৰ সম্ভাৱনা থাকে। বহুদিন আগতে শুনা কাহিনী এটা কওঁ, এজন সাঁতোৰবিদৰ কথা, লং ডিষ্টেঞ্চ ছুইমাৰ এজনৰ কথা। সাগৰৰ যিটো পথেৰে গৈ লক্ষ্যস্থান পাব লাগে সেইটো অনুমানিক 14 পৰা 15 ঘণ্টাৰ ভিতৰত পাব বুলি তেওঁ ধাৰণা কৰিছিল। কিন্তু সেইদিনা সাগৰীয় বতৰ কিছু প্ৰতিকূল আছিল। তেওঁ 15 ঘণ্টা সাঁতুৰিলে, তথাপিও পাৰৰ কোনো চিন নাই। এন্ধাৰ আৰু সাগৰৰ উত্তাল ঢৌ। তেওঁ আগুৱাই যাবলৈ শক্তি নাপালে। লক্ষ্যহীন হোৱাৰ দৰে উভতি অহাকে ঠিক কৰিলে। পাছত গম পালে যে আৰু মাত্ৰ আধা ঘণ্টা সাঁতুৰিলেই তেওঁ গৈ লক্ষ্যস্থান পালেহেঁতেন। পিছৰ বাৰ সাঁতোৰবিদজনে কৰিলে কি, তেওঁৰ লক্ষ্যস্থানত এনে এটা লাইটৰ ব্যৱস্থা কৰালে যাতে তেওঁ বহু দূৰৰ পৰাই দেখা পায়, আৰু সেইবাৰ আন্ধাৰৰ মাজতো সেই পোহৰক উদ্দেশ্যে তেওঁ সফলতাৰে যাত্ৰা সামৰিলে। গতিকে লক্ষ্য স্থিৰ কৰাটো কিমান জৰুৰী গম পাইছেই নিশ্চয়। ই আমাক দিশ দিয়ে, ডিৰেকশ্যন আৰু ফ'কাছ দিয়ে, মটিভেশ্যন দিয়ে আৰু দায়িত্বশীল কৰে, পাৰফৰ্মেঞ্চো ভাল কৰে। এই যে দৌৰি আছোঁ তাৰো এটা গ'ল আছে, সময়ত জনাম। শুভেচ্ছা আৰু উৎসাহ দি থাকিব।